হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল, লগতে মোৰো ভাল। আৰু নতুন ভিডিঅ' সৈতে মোৰ চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ MC ব্লগলৈ। আৰু এইবোৰ ভিডিঅ' আপোনালোকক দেখাইছোঁ যে মোৰ 7 মহীয়া আৰু 5 মহীয়াৰ কিছুমান নিয়ম আছিলে। এইবোৰ ভিডিঅ' বনাই থৈছিলোঁ, আপোনালোকক আপলোডত দিয়াও নাছিলোঁ। আৰু কাৰণ কি, মোৰ শৰীৰ খুব অসুস্থ আছিলে আৰু ডক্টৰে ফুল্লি বেড ৰেষ্ট দিছিলে, সেইকাৰণে ভিডিঅ' পূৰা বন্ধ কৰি দিছিলোঁ বনোৱা। আৰু এইবোৰ ভিডিঅ' আগতীয়াকৈ মানে কৰি থৈছিলোঁ, সেইকাৰণে আপোনালোকক বোলো অলপমান দেখাব চেষ্টা কৰিছোঁ। ভিডিঅ'টো চাই কেনে পাই আপোনালোকে কমেণ্টত জনাব নাপাহৰিব। যদি ভাল লাগে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়াৰ পৰা অলপমান ভাবিলোঁ কণ্টিনিউ অলপমান ভিডিঅ' দিয়াৰ চেষ্টা কৰিম, কাৰণ কি মোৰ মাইনাজনীও জন্ম পালে, 1 মাহ হোৱা নাই। 21 তাৰিখে জন্ম পালে আগষ্টৰ, আৰু 21 ছেপ্টেম্বৰত এমাহ হৈ যাব। তাৰপিছত আকৌ তাইৰ লগত তাইৰ ৰুটিনবোৰ কেনেকৈ দিওঁ আপোনালোকক ভিডিঅ' বনাই অলপমান দেখাব চেষ্টা কৰিম। আৰু মানে এতিয়াৰ পৰা আৰু ভাবিছোঁ অলপকৈ ভিডিঅ' দিয়াৰ চেষ্টা কৰিম আপোনালোকক। বহুত দিন পিছত যিহেতু ভিডিঅ' দিছোঁ, আৰু কোনো ধৰণৰ ৰেচিপি শ্বেয়াৰ কৰা নাই, কোনো ধৰণৰ মানে কি কৰিছোঁ ডেইলি ৰুটিনৰ গোটেইখিনি ভিডিঅ' দিয়াই নাই। বহুত দিন যিহেতু শৰীৰ অসুস্থ হৈ থাকিলে ভিডিঅ' বনাবলৈ ইচ্ছা নাযায়, সেইকাৰণে এতিয়া অকণমান শৰীৰটো সুস্থ হৈ উঠিছে। ভাবিছোঁ আপোনালোকক অলপমান ভিডিঅ'বোৰ শ্বেয়াৰ কৰোঁ, আৰু আপোনালোকক নিউজটো দিয়া নাছিলোঁ, সেইকাৰণে ভাবিলোঁ এতিয়া দি দিলোঁ। কাৰণ কি শৰীৰ মানে অসুস্থৰ কাৰণে কাওকে মই এইবোৰ জনোৱা নাছিলোঁ, মানে ভাল নিউজটো জনোৱা নাছিলোঁ। নিজে কনফাৰ্ম হোৱা নাছিলোঁ, নিজে অলপমান ভয় খাই আছিলোঁ। প্ৰেগনেঞ্চি সময়ত যিহেতু মোৰ মানে প্ৰথমৰ পৰাই অলপমান প্ৰব্লেমেটিক হৈ আছিলে প্ৰেগনেঞ্চিটো, সেইকাৰণে কাওকে জনোৱা নাছিলোঁ। এইবোৰ ভিডিঅ' 5 মহীয়াৰ অলপমান ফটো আছিলে, ফটোবোৰ আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। তো আজিৰ কাৰণে বাই বাই, লাভ ইউ অল। আৰু ভিডিঅ'বোৰ চাই কেনে পাই আপোনালোকে কমেণ্টত জনাব।